আজি ভাৰতীয় জনতা পাৰ্টিৰ স্পেচিয়েল ৰিভিজন বা ভোটাৰ তালিকাৰ সংশোধনত আমি ল'ব পৰা ভূমিকাৰ সম্পৰ্কত এখন ৱৰ্কশ্বপ অনুষ্ঠিত হয়, কৰ্মশালা অনুষ্ঠিত হয়। আমাৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তৰুণ চুগ আৰু ৰাষ্ট্ৰীয় সম্পাদক ঋতুৰাজ সিনহাই অংশগ্ৰহণ কৰে। সাংসদ দিলীপ শইকীয়া ডাঙৰীয়াই এই কৰ্মশালাত সভাপতিত্ব কৰে আৰু এখন শুদ্ধ ভোটাৰ তালিকা যাতে অসমত নিৰ্মাণ হ'ব পাৰে তাৰ বাবে সকলোৱে যাতে একত্ৰিতভাৱে কাম কৰে তাৰ বাবে আজি কৰ্মশালাত আমাৰ নেতৃবৃন্দই সকলোকে আহ্বান জনায়। মূলত এইখনে সভা আছিলে। পশ্চিম কাৰ্বি আলং আৰু কাৰ্বি আলং জিলাৰ বহু কংগ্ৰেছী নেতা আজি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিব। দিলীপ শইকীয়া ডাঙৰীয়াৰ উপস্থিতিত আপোনালোকে সেই সভাখনতো থাকিলে ভাল হ'ব। তেতিয়া আপোনালোকে গম পাব যে কিমান মানুহ কেনেকৈ আমাৰ দলত যোগদান কৰিব আহিছে। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।